জয় কৃষ্ণ বুলি হৰি বলা। আৰু বাৰ গুৰু মাধৱক স্মৰণ কৰি হৰি বলা। কৃষ্ণ কৃষ্ণ আকাশে দুন্দুভি বাজে বাজে শংখৰ ধ্বনি। অ দৈৱ কিৰোধৰে জন্ম লৈছে যদুমণি। অ ৰাম হৰি ৰাম। অ কৃষ্ণ
কৃষ্ণ কৃষ্ণ ধন্যবাদ। সুন্দৰ হৈছে পৰিৱেশনটো বাৰু। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আকৌ দ্বিতীয়বাৰ যাতে এনে সুন্দৰ মঞ্চত আপোনাৰ ভাৱে ভাল ধৰণে শুদ্ধভাৱে যিকণ ভুল ক্ৰুটি ৰৈছে সেইখিনি শুদ্ধ কৰি গাবৰ কাৰণে প্ৰভু ভগৱন্তই আপোনাৰ হ'ব কঞ্জল দিয়ক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। কৃষ্ণ কৃষ্ণ। মই কি ক'ম চাগে আপোনালোকে আগেই গম পাইছে। ইমান সুন্দৰ জ্যেষ্ঠ আই এগৰাকী পাছফালে বহুৱাই আছে। ইমান ভাল লাগিলে তেখেত যদি আগত আহিলেহেঁতেন। মই সেৱা ধৰিছোঁ আপোনাক দেই। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ কৃষ্ণ। হৰি হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম
কৃষ্ণ এৰা মৰা এই কংসৰ কাৰাগাৰে কান্দে দয়ুকী জননী হিয়া জ্বলিছে পুত্ৰৰ শোকৰ অগনি এ ৰাম ৰাতিপুৱাতে আহি মাৰিব ঠেকেচি এই এচতি শিলতে পেলাই ৰাম ৰাম এ কিয় বাচা জন্ম ললি অ বাচা কংসৰ কাৰাগাৰে অভাগিনী মাৱে তোক বাচা ৰাখিম কাৰ ঘৰে অ কিয় বাচা জন্ম ললি অ বাচা কংসৰ কাৰাগাৰে কৃষ্ণ অ অভাগিনী মাৱে তোক বাচা ৰাখিম কাৰ ঘৰে মোৰ প্ৰাণ ধন তই বাচা বলিয়া সুন্দৰ তোৰ মাতৃ দৈৱ কি বাচা তাপি তয় কিয় বাচা জন্ম ললি বাচা কংসৰ কাৰাগাৰে অ অভাগিনী মাৱে তোক বাচা ৰাখিম কাৰ ঘৰে বাচা ৰাখিম কাৰ ঘৰে বান্ধৱ কৃষ্ণ এৰা মৰা এ বসুদেৱ দৈৱকী দেখি বিষাদিত মন চতুৰ্ভুজ ৰূপে হৰি দিলা দৰিখন এ ৰাম বুলিলা ভয়বাণী দেৱনাৰায়ণ এ মুকলয়া কৰা পিতা গকুলে গ মনয়ে ৰাম ৰাম এ উথলি উঠিছে ফেনে ফুটুকাৰে বুৱতী যমুনা নৈ বসুদেৱ ওলালে নন্দৰ ঘৰলৈ ওলালে কৃষ্ণক লৈ ওলালে কৃষ্ণক লৈ অ মেঘে কৰে খনে খন কৰে শিলা বৰিখন মেঘে কৰে খনে খন কৰে শিলা বৰিখন পাৰ হ'ব কেনেকৈ জলপূৰ্ণ যমুনা নৈ উথলি উঠিছে ফেনে ফুটুকাৰে বুৱতী যমুনা নৈ অ বসুদেৱ ওলালে নন্দৰ ঘৰলৈ ওলালে কৃষ্ণক লৈ ওলালে কৃষ্ণক লৈ বৈকুণ্ঠৰপতি হৰি নৰ ৰূপ লৈলে কংসৰ ভয়ে বসুদেৱে বকুলত থাকিলে বৈকুণ্ঠৰপতি হৰি নৰ ৰূপ লৈলে কংসৰ ভয়ে বসুদেৱে বকুলত থাকিলে ৰাম ৰাম কিনো ভাগ্য নন্দ যশোদাৰ জগতৰ পতি হৰি পুত্ৰ ভৈলা যাৰ বৈকুণ্ঠৰপতি হৰি নৰ ৰূপ ল'লে কংসৰ ভয়ে বসুদেৱে বকুলত থাকিলে কংসৰ ভয়ে বসুদেৱে বকুলত থাকিলে কংসৰ ভয়ে বসুদেৱে বকুলত থাকিলে অ ৰাম জয় হৰি কৃষ্ণ কৃষ্ণ অ হৰি অ ৰাম কৃষ্ণ ধন্যবাদ দিহানাম
ভাগ হ'ল সমম্বয়ৰ নাম বুলি কোৱা হয় আমাৰ এই ভাগ। এই সমম্বয়ৰ নামভাগ গাওঁতে নিয়ম সংযমৰ মাধ্যমেদি গোৱা হয়। তাক আমি মানি নচলিলে নহ'ব। আৰু খুব গুৰুগম্ভীৰভাৱে গুৰুজনাই প্ৰথম প্ৰসংগ ভাগ আৰু দ্বিতীয়তে ভাগৱত পাঠ। ভাগৱত পাঠৰ ৩ নম্বৰ শাৰীতেই দিহানাম ভাগ তেওঁ স্থান দিছে গৈছে। তেতিয়াৰ পৰাই আমাৰ দিহানাম কলিযুগৰ দিহানাম আৰম্ভ হৈছে। তাৰ আগত দ্বাপৰ যুগতো দিহানাম গোপীসকলে বৃন্দাবনত গাইছিলে কৃষ্ণক কেন্দ্ৰী কৰি। সেই নামেই কলিযুগত শংকৰদেৱে আমাক সুন্দৰভাৱে প্ৰকাশ কৰি দেখুৱাই থৈ গৈছে। গতিকে আপোনাৰভাৱে এই ৩ তালৰ ভিতৰত প্ৰথম বিলম্বন লয় বুলি যিটো কয় লেহেমীয়া তাল, সেইটো আপোনাৰভাৱে খৰত আৰম্ভ কৰিছে আৰু শেষত খৰ তালটোত আপোনালোকে একদম বিসংগতি ঘটাই দিছে। একদম তাললৈ আইগৰাকী মাত চেৰাই গৈছেগৈ, সীমা পাৰ হৈ গৈছেগৈ, টানিবলৈ আৰু জেগা নাই আপোনাৰ কণ্ঠৰ ওপৰত। যাই হওক, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতলৈ যাতে তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন আৰু ভাল ধৰণে আপোনাৰভাৱে কৰিব পৰাকৈ তেওঁ সমুতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আই বাপ সমস্বৰে মই সেৱা ধৰিছোঁ। ধন্যবাদ। কৃষ্ণ 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 হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ হে ৰাম হে কৃষ্ণ কৃপাময় দৈৱকী নন্দন ভক্তিভাৱে বন্ধু প্ৰভু তোমাৰ চৰণ হে ৰাম গৰ্ভে ৰুক্ম বীৰক দমন কৰিলা হে প্ৰাণ প্ৰিয়া ৰুক্মিণীক হৈ উদ্ধাৰ কৰিলা কুন্দিলত ৰুক্মিণীৰ হয়ম্বৰ পাতিছে কত ৰজা মহাৰজাৰ আগমন ঘটিছে অহা নাই কৃষ্ণ গোসাঁই ৰাজকন্যা ৰুক্মিণীয়ে আছে বাট চাই কেতিয়া পাবহি মোৰ প্ৰাণ জুৰাই ৰাম ৰাম কুন্দিলত ৰুক্মিণীৰ হয়ম্বৰ পাতিছে কত ৰজা মহাৰজাৰ আগমন ঘটিছে অহা নাই কৃষ্ণ গোসাঁই ৰাজকন্যা ৰুক্মিণীয়ে আছে
কৃষ্ণ হে ৰাম ৰুক্মবীৰে বোলে বাণী সোণৰে ৰুক্মিণী শিশু পালক বৰিবি তই মোৰ বাক্য মানি হে ৰাম নলবি কৃষ্ণৰ নাম সন্মুখত মোৰা এ গোৱালৰ লৰা গোপিনীৰ বস্ত্ৰ চোৰ নকৰিবা কৃষ্ণ নিন্দায় দাদা নহবায় স্থিৰ তেৱে পাব বৰ মাল্যয় দাদা ভগ্নীৰ ৰুক্মিণীৰ কৃষ্ণ হে ৰাম ৰজাৰ নন্দিনী মোৰ আছে অধিকাৰ সেহি হেতু নকৰিবা অন্যায় বিচাৰ হে ৰাম বৰূপে শিশু পালক নকৰো বৰণ এই মোৰ স্বামী হয়বে জানা দৈৱকী নন্দন কৃষ্ণৰ কীৰ্তন কৰাহে হহি হক কৃষ্ণ ৰূপী দয়ে ধৰা ধন্যবাদ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ বাকী যিকণ বাকী আছে সেইকণ মোক প্ৰভু ভগৱন্তই পূৰ্ণ কৰি দিয়ক আপোনাৰ সকলোলৈ ধন্যবাদ থাকিল কৃষ্ণ আই সেই যদুপতি মই মোহমতি নাজানো সেৱা তোমাৰ কেৱলে তোমাৰ চৰণ পংকজে শৰণে কৰিলোঁ সাৰ আইসকল ইমান সুন্দৰ আপোনালোকৰ দিহা পদৰ সংগতি আৰু বাপ দুজনে বৰ সুন্দৰ হৈছে মই আপোনালোকক সেৱা ধৰিছোঁ আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কোনে লিখিছিলে বৰগীত
বাহে খোলে তালে মানে আমি অসমীয়া জাতি হে ৰাম ৰাম সুৰে ৰে সজালা কীৰ্তন বৰগীত ভকতি বান্ধিলা ভেটি আওনা সবাহে খোলে তালে মানে আমি অসমীয়া জাতি হে ৰাম ৰাম গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ আহাৰ নিজৰায় হৰি নামে মূল ধাৰা হে ৰাম ৰাম সুৰেৰে সজালা কীৰ্তন বৰগীত ভকতি বান্ধিলা ভেটি আওনা সবাহে খোলে তালে মানে আমি অসমীয়া জাতি বান্ধৱ কৃষ্ণ কৃষ্ণ হে শ্ৰীমন্ত শংকৰে হে ধৰ্ম প্ৰচাৰিলে আৰু প্ৰচাৰিলে নাম একতাৰ দলেৰে সবাক বান্ধিলা লোৱা হবে হৰি নাম ৰাম কৃষ্ণ নামনো কেনেকৈ পালা শংকৰ গুৰু নামনো কেনেকৈ পালা গাঁৱৰ মাজে মাজে নাম ঘৰে ঘৰে কীৰ্তন বৰগীত গালা শংকৰ গুৰু নামনো কেনেকৈ পালা শংকৰ গুৰু নামনো কেনেকৈ পালা গাঁৱৰ মাজে মাজে নাম ঘৰে ঘৰে কীৰ্তন বৰগীত গালা শংকৰ গুৰু নামনো কেনেকৈ পালা শংকৰ গুৰু নামনো কেনেকৈ পালা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানাতে নকল্প তৰু শংকৰ গুৰু নামনো কেনেকৈ পালা শংকৰ গুৰু নামনো কেনেকৈ পালা তাহাঁত বিনাই নাই 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 আমাৰ পৰম গুৰু শংকৰ গুৰু নামনো কেনেকৈ পালা শংকৰ গুৰু নামনো কেনেকৈ পালা গাঁৱৰ মাজে মাজে নাম ঘৰে ঘৰে কীৰ্তন বৰগীত গালা শংকৰ গুৰু নামনো কেনেকৈ পালা 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 ও ৰাম জয় কৃষ্ণ হৰি ও ৰাম কৃষ্ণ সুন্দৰ হৈছে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ দ্বিতীয়বাৰলৈ যাতে তেওঁ আপোনাসৱক তেওঁৰ গুণ নাম গাবৰ কাৰণে সুমতি দিয়ে ইয়াকেই প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ থাকিল আপোনাসকললৈ কৃষ্ণ কৃষ্ণ আই বাপ সুন্দৰ হৈছে আৰু সুন্দৰ কৰিবলৈ এই পদঘোষাখিনিৰ পৰা অকণমান সলনি কৰি আৰু অকণমান ধুনীয়াকৈ পৰিৱেশন কৰিব আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ
কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম বৰদুৱা থানলৈনো আৰু কিমান বাৰ হৰি নামেৰ নদী বৈ আছে তাত আহা চোন বান্ধৈ সেই স্থানে যাওঁ
হ'ব কৃষ্ণ হে ৰাম 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 প্ৰকৃতি পুৰুষ দুৰু নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰম বন্ধৱ হে কৃষ্ণ তজু পাৱে পখিলো শৰণ উময়নাথৰ নাথ তুমি নাৰায়ণ কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ কৃষ্ণ কৃষ্ণ হৰি অ ৰাম নামৰ শত অপৰাধ ক্ষমা কৰিব লাগে কৃষ্ণ ধন্যবাদ। ভগৱন্তই আপোনাৰ হ'ব সুমতি প্ৰদান কৰক, ভৱিষ্যতলৈ তেওঁ গুণগান গাই থাকিবৰ কাৰণে। ধন্যবাদ থাকিলে আপোনাৰ সকলোলৈ। আপোনালোক